নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান পাণ্ডালৈ স্বাগতম তো যিসকলে এতিয়া দশম শ্ৰেণীত পঢ়ি আছে অৰ্থাৎ অহা বছৰ 2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিবাগৈ তো তোমালোকৰ কাৰণে সেবাই ব্লুপ্ৰিন্ট প্ৰকাশ কৰিছে ইংৰাজী বিজ্ঞান গণিত আৰু সমাজ বিজ্ঞানৰ ব্লুপ্ৰিন্ট প্ৰকাশ কৰিছে এতিয়া ব্লুপ্ৰিন্ট মানে কি যে কোনটো চেপ্টাৰত কিমানটা প্ৰশ্ন আহিব কে নম্বৰৰ প্ৰশ্ন আহিব প্ৰশ্নটো কেনেকুৱা ধৰণৰ হ'ব এই সকলোখিনি তোমালোকৰ প্ৰকাশ কৰিছে গতিকে এই ভিডিঅটোত এই সকলোখিনি আমি প্ৰকাশ কৰিম সকলোখিনি মই তোমালোকক দেখুৱাই দিম গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে তোমালোকে চাবা আৰু যিসকলে নাজানা জ্ঞান পাণ্ডা হৈছে চোৱা জ্ঞান পাণ্ডা GYAN জ্ঞান স্পেচ দিবা PANDA জ্ঞান পাণ্ডা তো জ্ঞান পাণ্ডা হৈছে এটা অনলাইন এডুকেশ্যনেল এপ য'ত তোমালোকে নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী বিজ্ঞান ইংৰাজী গ্ৰামাৰ আৰু গণিত আৰু সমাজ বিজ্ঞানৰ ভিডিঅ' লেকচাৰ্ছ তোমালোকৰ উপলব্ধ আছে সম্পূৰ্ণ ভিডিঅ' লেকচাৰ্ছ উপলব্ধ আছে য'ত পঢ়াৰ পিছত আৰু তোমালোকে বেলেগকৈ ক'তো পঢ়াৰ দৰকাৰ নাই তো ইয়াত পঢ়িয়ে তোমালোকে 100ৰ ভিতৰত 100 মাৰ্কছ ল'বলৈ সক্ষম হ'ব পাৰিবা গতিকে যিসকলে এতিয়াও জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা নাই তোমালোকে প্লে ষ্টৰত গৈ জ্ঞান পাণ্ডা বুলি সাৰ্চ কৰা প্লে ষ্টৰ মানে য'ৰ পৰা তোমালোকে গেম বা আন কিবা কিবি এপ ডাউনলোড কৰা তাত যাবা জ্ঞান পাণ্ডা সাৰ্চ কৰিবা তাতে তোমালোকে জ্ঞান পাণ্ডা দেখা পাবা তো তাৰ পৰা ডাউনলোড কৰি লৈ এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা আৰু এই যিখন ব্লুপ্ৰিন্ট এতিয়া মই তোমালোকক দেখুৱাম তো সেইখনো জ্ঞান পাণ্ডা এপতে পাই যাবা জ্ঞান পাণ্ডা এপৰ টেষ্ট এণ্ড মেটেৰিয়েলছ বুলি আছে এপটোৰ একেবাৰে তলত চাবা টেষ্ট এণ্ড মেটেৰিয়েল বুলি লিখা আছে ঠিক আছে তো টেষ্ট এণ্ড মেটেৰিয়েলছত তোমালোকে ক্লিক কৰিবা ক্লিক কৰি দিয়াৰ পিছত এই ব্লুপ্ৰিন্টখন তোমালোকে তাত লৈ ল'ব পাৰিবা ঠিক আছে তো এতিয়া মই তোমালোকক সেইখন আলোচনা কৰি দিওঁ কিয়নো বহুত কেইটা তাত হাল সলনি হৈছে গতিকে বুজাই দিলে ভালকৈ বুজি পাবা তো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহা এতিয়া চাওঁ আহা ইংৰাজী বিষয়ৰ ব্লুপ্ৰিন্ট অৰ্থাৎ ইংৰাজী বিষয়ৰ কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব আৰু কোনটোত কেইটা প্ৰশ্ন আহিব ঠিক আছে এতিয়া এইখন চোৱা সেবাৰ অফিচিয়েল ৱেবছাইটতো দিয়া আছে গতিকে তোমালোকে যিসকলে ভাবা যে এখন সঁচা হয় নে নহয় তো তোমালোকে গৈ সেবাৰ অফিচিয়েল ৱেবছাইটতো এখন চাব পাৰিবা তো এখন তাতো দিয়া আছে তাৰ মানে এখন সঁচা আৰু এখনৰ মতে প্ৰশ্ন আহিব যেহেতু ব্লুপ্ৰিন্টখন সেবাই ৰিলিজ কৰিছে ঠিক আছে প্ৰকাশ কৰিছে এতিয়া চোৱা প্ৰথমতে চাওঁ আহা তোমাৰ এই লেটাৰটো গড আৰু এখন জ্ঞান পাণ্ডা এপতো আছে ঠিক আছে জ্ঞান পাণ্ডা এপৰ পৰা ডাউনলোড কৰিলে হ'ল তো এতিয়া চোৱা প্ৰথমতে তোমালোকৰ ইংৰাজীৰ প্ৰথমটো চেপ্টাৰ এই লেটাৰটো গড তো এই লেটাৰটো গডৰ পৰা চোৱা তোমালোকৰ অবজেক্টিভ টাইপ 3 নম্বৰ প্ৰশ্ন আহিব তিনটা প্ৰশ্ন আহিব অবজেক্টিভ টাইপৰ তিনটা প্ৰশ্ন আহিব এতিয়া অবজেক্টিভ টাইপ মানে কি অবজেক্টিভ টাইপ মানে কৈছে চোৱা হয় MCQ টাইপ হ'ব নতুবা VSA টাইপ হ'ব তো MCQ টাইপ মানে কি MCQ টাইপ মানে কি হ'ব চোৱা তোমালোকৰ প্ৰশ্নটো দিয়া থাকিব তলত 4টা বা 2টা বা 3টা বা অপচন দিয়া থাকিব সেই অপচন কেইটাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব সেইবিলাকে হৈছে MCQ টাইপ কুৱেশ্যন অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন মানে প্ৰশ্ন দিয়া থাকিব লগত কেইটামান অপচন দিয়া থাকিব সেই কেইটাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব সেই তেনেকুৱা ধৰণৰ তিনটা প্ৰশ্ন আহিব এই লেটাৰটো গডৰ পৰা বুজি পালা আৰু সেই প্ৰশ্ন কেইটা MCQ নহয় VSA হ'ব পাৰে VSA মানে ভেৰি শৰ্ট আনসাৰ মানে খুব চুটিকে প্ৰশ্নটোৰ উত্তৰ দিব লাগিব তো এতিয়া সেই অবজেক্টিভ টাইপত এটুকে কৈছে যে যেটো অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব হেতু হয় MCQ হ'ব নতুবা VSA টাইপ হ'ব মানে MCQ হলে 4টা বা 2টা বা 3টা অপচন দিয়া থাকিব শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব আৰু VSA হলে চুটিকে প্ৰশ্নটোৰ উত্তৰ দিব লাগিব তো তেনেকুৱা ধৰণৰ তিনটা প্ৰশ্ন আহিব আৰু 3 নম্বৰ পাবা তিনটা প্ৰশ্ন 3 নম্বৰ মানে এটাত এককে আহিব তাৰ মানে এই লেটাৰটো গডৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন 3টা আহিব হেতু ভাবি থলে হ'ল যে 1 নম্বৰীয়া প্ৰশ্ন কেটা আহিব 3টা আহিব অবজেক্টিভ টাইপৰ 3টা কোৱেশ্যন আহিব এটাত এককে আহিব ঠিক আছে আৰু লগতে চোৱা সেই 3টা 3 আহিব আৰু লগত চোৱা যেটো এই লেটাৰটো গড আছে সেই লেটাৰটো গডৰ চোৱা 2 নম্বৰীয়া প্ৰশ্ন 2টা আহিব টোটাল 4 নম্বৰ থাকিব 2 নম্বৰীয়া 2টাত হলে তো তেতিয়া হলে কি হ'ল যে 2 নম্বৰীয়া 2টা আহিব সেই 2 নম্বৰীয়া 2টাত 4 আৰু 1 নম্বৰীয়া 3টা থাকিব তো 4 3 মুঠতে 7 নম্বৰ আহিব এই লেটাৰটো গডৰ পৰা চোৱা এই লেটাৰটো গডৰ পৰা 7 নম্বৰ আহিব তো মনত ৰাখি থৈ দিয়া যে 2 নম্বৰীয়া 2টা আহিব আৰু 1 নম্বৰীয়া 3টা আহিব ঠিক আছে হ'ল তেতিয়া নেক্সট চেপ্টাৰটো তোমালোকৰ আছে চোৱা নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম যেটো আছে তো হেতুৰ পৰা চোৱা তোমালোকৰ অবজেক্টিভ টাইপৰ 3টা প্ৰশ্ন পাবা হয় MCQ টাইপ হ'ব নতুবা VSA টাইপ হ'ব তো 3টা প্ৰশ্নত 3 নম্বৰ থাকিব তাৰ মানে 1 নম্বৰীয়া 3টা প্ৰশ্ন আহিব বুজি পালা নেলসন মেণ্ডেলাৰ পৰা 1 নম্বৰীয়া 3টা আহিব ঠিক আছে 1 নম্বৰীয়া 3টা আহিব আৰু লগতে চোৱা নেলসন মেণ্ডেলাৰ পৰা 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো 2 নম্বৰীয়া এটা প্ৰশ্ন 2 1 নম্বৰীয়া 3টা 3 তো 2 3 মুঠতে নেলসন মেণ্ডেলাৰ পৰা 5 নম্বৰ আহিব ঠিক আছে হৈ গল এতিয়া নেক্সট তো চোৱা নেক্সট কি আছে তোমালোকৰ নেক্সট চেপ্টাৰটো আছে তোমালোকৰ কুৰ্ক দেখিছা না এটো কুৰ্ক তো কুৰ্ক চেপ্টাৰৰ পৰা চোৱা
1 নম্বৰীয়া 3টা প্ৰশ্ন আহিব ঠিক আছে 1 নম্বৰীয়া 3টা প্ৰশ্ন 3 পাবা আৰু লগতে চোৱা আৰু আহিব তোমালোকৰ কুৰ্গৰ পৰা 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো তাৰ মানে এফালে 2 নম্বৰীয়া এটা 2 1 নম্বৰীয়া 3টা 3 2 3 টোটাল 5 নম্বৰ আহিব কুৰ্গৰ পৰা ঠিক আছে তো কুৰ্গৰ পৰা 5 আহিব ওকে তো তেতিয়া নেক্সট চোৱা নেক্সট তোমালোকৰ আছে টি ফ্ৰম আসাম তো যেটো টি ফ্ৰম আসাম আছে টি ফ্ৰম আসামৰ পৰা চোৱা 1 নম্বৰীয়া 3টা আহিব ঠিক আছে 3টা প্ৰশ্ন 3 থাকিব মানে 1 নম্বৰীয়া প্ৰশ্ন 1 নম্বৰীয়া 3টা আহিব আকৌ 2 নম্বৰীয়া এটা আহিব 1 নম্বৰীয়া 3টা 2 নম্বৰীয়া এটা তো মুঠতে 5 নম্বৰ আহিব ঠিক আছে মুঠতে 5 নম্বৰ আহিব কৰ পৰা যে টি ফ্ৰম আসামৰ পৰা 5 আহিব 1 নম্বৰীয়া 3টা 2 নম্বৰীয়া এটা মনত ৰাখি থবা লিখি থবা তোমালোকে তাৰ পিছত যেটো মেডাম ৰাইজ দা বাস আছে সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ঠিক আছে 1 নম্বৰীয়া দুটা আহিব আৰু লগতে তোমালোকৰ সোৱা আহিব 2 নম্বৰীয়া এটা প্ৰশ্ন তো টোটাল 2 নম্বৰীয়া এটা প্ৰশ্ন 2 আৰু 1 নম্বৰীয়া দুটা 2 তো 2 2 টোটাল 4 নম্বৰ আহিব মেডাম ৰাইজ দা বাসৰ পৰা ঠিক আছে হৈ গল এতিয়া নেক্সট সোৱা তোমালোকৰ যেটো আছে এ টাইগাৰ ইন দা জু যেটো চেপ্টাৰ আছে টাইগাৰ ইন দা জু হলে ইয়াত সোৱা 1 নম্বৰীয়া এটা প্ৰশ্ন আহিব আকৌ সোৱা তোমালোকৰ হে 1 নম্বৰীয়া এটা প্ৰশ্ন আহিব 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো টোটাল 2 নম্বৰীয়া এটা প্ৰশ্ন 2 1 নম্বৰীয়া এটা 1 তো 2 1 3 নম্বৰ আহিব এই টাইগাৰ ইন দা জুৰ পৰা ঠিক আছে আৰু এই সকলো বিলাক প্ৰশ্ন উত্তৰ জ্ঞান পাণ্ডা এপত কৰাই থোৱা আছে ভিডিও লেকচাৰৰ যোগেদি বুজাই থোৱা আছে গতিকে ভিডিও বিলাক চাই গলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাব পাৰিবা ঠিক আছে আৰু যোৱা বছৰ 99.5% আমাৰ জ্ঞান পাণ্ডা এপৰ পৰা কমন আহিছে গতিকে এবাৰো আমি সাম যাতে হিমানে কমন পেলাব পাৰো 100% কমন পেলাব পাৰো আৰু তেনেকে কোৰ্সটো প্ৰস্তুত কৰা হৈছে গতিকে যি সকলে জয়েন নাই হোৱা এতিয়ালৈকে জ্ঞান পাণ্ডা এপত জয়েন হৈ লোৱা তো আৰু পঢ়িবলৈ আৰম্ভ কৰা বেছি দিন নাই ব্লুপ্ৰিন্ট ওলালৈ তোমালোকৰ ঠিক আছে গতিকে এতিয়াৰ পৰা নপঢ়িলে আৰু পিছত কিন্তু দিগদাৰ হ'বগে তাৰ পিছত চোৱা আমান্ডা যেটো তোমালোকৰ পয়েম আছে কবিতা আছে সেই আমান্ডা পয়েমটোৰ পৰা চোৱা তোমালোকৰ 1 নম্বৰীয়া এটা প্ৰশ্ন আহিব আৰু এটা সোৱা 1 নম্বৰীয়া আহিব দেইছানে 1 নম্বৰীয়া সোৱা এফালেও এটা টোটাল 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ঠিক আছে আৰু মুঠ আহিব 2 নম্বৰ অৰ্থাৎ আমান্ডাৰ পৰা 2 নম্বৰ আহিব আৰু দুইটা 1 নম্বৰ প্ৰশ্নৰীয়া দুইটা 1 নম্বৰীয়া প্ৰশ্নই আহিব ঠিক আছে আমান্ডাৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন দুটা আহিব তাৰ পিছত আহিলে তোমালোকৰ এনিমেলছ চেপ্টাৰটো এনিমেলছ যেটো পয়েম আছে তো এনিমেলছ পয়েমটোৰ পৰা সোৱা 1 নম্বৰীয়া এটা আহিলে আৰু এটা 1 নম্বৰীয়া আহিব দেইছানে তাৰ মানে এনিমেলছৰ পৰা দুইটা 1 নম্বৰৰ প্ৰশ্নই আহিব দুটা প্ৰশ্ন আহিব দুইটা 1 নম্বৰ তো 2 থাকিব ঠিক আছে টোটাল 2 আহিব তোমালোকৰ এনিমেলছৰ পৰা ওকে এতিয়া তাৰ পিছত দা বল পয়েম বুলি যেটো তোমালোকৰ চেপ্টাৰ আছে পয়েম আছে হয়নে তো হেতুত সোৱা তোমালোকৰ 1 নম্বৰীয়া 3টা প্ৰশ্ন পাবা দা বল পয়েমত 1 নম্বৰীয়া 3টা প্ৰশ্ন আহিব ঠিক আছে 1 নম্বৰীয়া 3টা প্ৰশ্ন আহিব আৰু কিবা আহিব নি সোৱা আৰু নাহে তো টোটাল 3 থাকিব 1 নম্বৰীয়া 3টা 3 নম্বৰ থাকিব ঠিক আছে বল পয়েমৰ পৰা 1 নম্বৰীয়া আহিব গুটে কেটা তাৰ পিছত যেটো দা টেল অফ কাষ্টাৰ দা ড্ৰাগন যেটো আছে হেতুৰ পৰা সোৱা 1 নম্বৰীয়া এটা আহিলে দা টেল অফ কাষ্টাৰ দা ড্ৰাগন 1 নম্বৰীয়া এটা আহিলে আৰু এফালে সোৱা 2 নম্বৰীয়া এটা আহিলে তো টোটাল 2 1 3 নম্বৰ আহিব দেইছানে 3 আহিলে তাৰ পিছত তোমালোকৰ ৰেপিড ৰিডাৰ অৰ্থাৎ যিখন তোমালোকৰ ৰেপিড ৰিডাৰ আছে ফুটপ্ৰিন্টস উইদাউট ফিট তো তাৰ পৰা কি হ'ব সোৱা তাৰ যেটো চেপ্টাৰ আছে দা মিডনাইট ভিজিটৰ নতুবা এ কুৱেশ্যন অফ ট্ৰাষ্ট তো এই দুটাৰ পৰা কি আহে সোৱা দা মিডনাইট ভিজিটৰ আৰু এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা কি আহিব সোৱা তোমালোকৰ দুইটা চেপ্টাৰৰ পৰা কি আহিব 3 নম্বৰীয়া প্ৰশ্ন 1 নম্বৰীয়া প্ৰশ্ন 3টা আহিব মিডনাইট ভিজিটৰ বা কুৱেশ্যন অফ ট্ৰাষ্ট দুইটাৰ পৰা কি হ'ব 1 নম্বৰীয়া প্ৰশ্ন 3টা পাবা আৰু লগতে 4 নম্বৰীয়া এটা প্ৰশ্ন পাবা দেইছানে 4 নম্বৰীয়া এটা প্ৰশ্নত 4 থাকিব 1 নম্বৰীয়া 3টা 3 থাকিব তো টোটাল 7 নম্বৰ থাকিব হে দুটা চেপ্টাৰৰ পৰা ঠিক আছে দুটা চেপ্টাৰৰ পৰা হে দুটা কি যে দা মিডনাইট ভিজিটৰ আৰু এই কুৱেশ্যন অফ ট্ৰাষ্ট তাৰ পিছত তাত আৰু দুটা চেপ্টাৰ আছে হেকেটা কি ফুটপ্ৰিন্টস উইদাউট ফিট আৰু দা হেক ড্ৰাইভাৰ তো এই দুটাৰ পৰা ফুটপ্ৰিন্টস উইদাউট ফিট বা দা হেক ড্ৰাইভাৰৰ পৰা কি আহিব সোৱা এটো সোৱা 1 নম্বৰীয়া 3টা প্ৰশ্ন আহিব দেইছানে 3টা প্ৰশ্ন 3 নম্বৰ মানে এটাত 1 1 কে আহিব তাৰ পিছত 4 নম্বৰীয়া এটা প্ৰশ্ন আহিব দেইছা 4 নম্বৰীয়া এটা প্ৰশ্ন তো টোটাল এফালে 4 নম্বৰীয়া এটা প্ৰশ্নত 4 1 নম্বৰীয়া 3টা 3 4 3 টোটাল 7 নম্বৰ আহিব ঠিক আছে হৈ গল এতিয়া সোৱা তাৰ পিছত এটো সোৱা তাৰ পিছত যেটো গ্ৰামাৰ সেকশন আছে গ্ৰামাৰ মানে তোমালোকৰ সোৱা ভয়েস নেৰেশন টেন্স প্ৰিপজিশন ডিটাৰমিনাৰ সেই সকলো বিলাক মিলাই গ্ৰামাৰৰ পৰা সোৱা 4টাত 4 নম্বৰ মানে এই ভিতৰতে প্ৰশ্নৰ সংখ্যা বুজাইছে এতে নম্বৰ বুজাইছে তো 4টা প্ৰশ্ন আহিব 4 নম্বৰ মানে এটাত 1 1 কে আহিব তাৰ মানে 1 নম্বৰীয়া 4টা আহিব এফালে আৰু এফালে 1 নম্বৰীয়া 6টা আহিব 6টাত 6 নম্বৰ মানে এটাত 1 কে আহিব তো 6টা এফালে আহিব এফালে 4টা 6 4 10টা আহিব 1 নম্বৰ থকা প্ৰশ্ন
1 নম্বৰ থকা প্ৰশ্ন 10টা আহিব গ্ৰামাৰৰ পৰা ভয়েস নেৰেশন প্ৰিপজিশন ডিটাৰমিনাৰ্স এইবিলাক মিলি তো টোটাল কিমান হল এফালে 6 এফালে 4 10টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে আৰু 3টাত 6 নম্বৰ আহিব মানে 3টা প্ৰশ্ন আহিব 6 তাৰ মানে এটা 2 কে পৰিব তো 2 নম্বৰ থকা তাৰ মানে 3টা প্ৰশ্ন আহিব বুজি পালা গ্ৰামাৰত কি আহিব গ্ৰামাৰ প্ৰিপজিশন ভয়েস নেৰেশন ভকেবুলাৰি এই সকলোবিলাক মিলাই 10টা 1 নম্বৰীয়া প্ৰশ্ন পাবা আৰু 3টা 2 নম্বৰীয়া প্ৰশ্ন পাবা তো 10 6 16 নম্বৰ আহিব গ্ৰামাৰৰ পৰা দেখিছা নে গ্ৰামাৰৰ পৰা 16 নম্বৰ 2 নম্বৰীয়া প্ৰশ্ন 3টা 1 নম্বৰীয়া 10টা আহিব ঠিক আছে গ্ৰামাৰৰ পৰা তাৰ পিছত যেটো তোমালোকৰ এবাৰ ট্ৰান্সলেশন বা সাবস্টেন্স ৰাইটিং আহে তো আগতে ট্ৰান্সলেশন 5টা বা 6টা আহে এবাৰ কিন্তু 3টা হে আহিব সোৱা এফালে দিছে ট্ৰান্সলেশন বা সাবস্টেন্স ৰাইটিংৰ পৰা সোৱা 3 হে আহিব দেখিছা নে তাৰ মানে এবাৰ ট্ৰান্সলেশন তোমালোকৰ 3টা হে আহিব ঠিক আছে হৈ গল এতিয়া তাৰ পিছত সোৱা আৰু খলনি হৈছে আৰু খলনি কত হৈছে সোৱা তোমালোকৰ এছে বা ষ্টৰী ৰাইটিংত আগতে এছে বা ষ্টৰীত 6 নম্বৰ আহে এবাৰ কিন্তু এছে বা ষ্টৰীত তোমালোকৰ সোৱা এটো এছে ষ্টৰী দেখিছা নে তো এছে ষ্টৰীত সোৱা এবাৰ কিন্তু তোমালোকৰ 5 নম্বৰে আহিব অৰ্থাৎ এছে খনত বা ষ্টৰীটোত এবাৰ 5 নম্বৰে আহিব এছে নিলিখি ষ্টৰী লিখিলেও হয় তো হয় এছে লিখিবা নতুবা ষ্টৰী লিখিবা 5 নম্বৰ আহিব ঠিক আছে তাৰ পিছত আৰু খলনি হৈছে সোৱা যিখন লেটাৰ আহে তোমালোকৰ যিখন লেটাৰ বা ৰিপৰ্ট লিখিবলৈ আহে আগতে সেইখনৰ নম্বৰ বেছি আহে এবাৰ কিন্তু এখনত 3 নম্বৰহে আহিব লেটাৰ হক বা ৰিপৰ্ট হক যিকোনো এটা লিখিলে হল তো আহিব কিমান সোৱা তোমালোকৰ 3 দেখিছা নে 3 নম্বৰ আহিব হল ঠিক আছে তাৰ পিছত সোৱা তোমালোকৰ কি আছে পেছেজ তে ৰিডিংত পেছেজ মানে তোমালোকৰ কি হ'ব দুটা ধৰণৰ আহে মানে কেইটামান দুটা বা তিনটা পেৰাগ্ৰাফ আহিব বা এটা পেৰাগ্ৰাফ আহিব আৰু সেই পেৰাগ্ৰাফটোৰ পৰা কি কৰিব লাগিব প্ৰশ্ন উত্তৰ বাছি উলিয়াব লাগিব হেতুকে পেছেজ বুলি কওঁ আমি পেছেজ হলে এতিয়া তাত কি হয় সিন পেছেজ আৰু আনসিন পেছেজ দুটা বস্তু থাকে সিন পেছেজ মানে তোমালোকৰ কিতাপখনৰ পৰা টেক্সট বুকখনৰ পৰা নতুবা ৰিপিট ৰিডাৰ যিখন আছে সেই ৰিপিট ৰিডাৰখন বা টেক্সট বুকখনৰ যিকোনো এটা চেপ্টাৰৰ দুটা বা তিনটা পেৰাগ্ৰাফ দি দিব বা এটা পেৰাগ্ৰাফ দি দিব তাৰ পৰা প্ৰশ্ন উত্তৰ বাছিব লাগিব তো হেতুক সিন পেছেজ বুলি কয় অৰ্থাৎ আগতে তুমি হেতু দেখিছা তাৰ মানে তুমিটো পঢ়িছা টেক্সট বুকখন হয় নে বা তোমালোকৰ ৰিপিট ৰিডাৰখন পঢ়িছা তো হেতু কাৰণে আগতে দেখিছা হেতু কাৰণে সিন পেছেজ বুলি কয় তো তেনেকুৱা ধৰণৰ এটা পেছেজ আহিব আৰু তাৰ পৰা তোমালোকৰ প্ৰশ্ন উত্তৰ বাছি উলিয়াব লাগিব আৰু তাত কেনেকুৱা প্ৰশ্ন আহিব চোৱা সিন পেছেজটোত চোৱা তোমালোকৰ 1 নম্বৰীয়া দুটা আহিব 2 নম্বৰীয়া দুটা আহিব প্ৰশ্ন 1 নম্বৰীয়া দুটা আহিব 2 নম্বৰীয়া দুটা আহিব 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 4 তো 2 4 মুঠতে 6 নম্বৰ আহিব সিন পেছেজৰ পৰা আৰু আনসিন পেছেজ বুলি এটা আহিব অৰ্থাৎ জৰ যেটো পেৰাগ্ৰাফ বা এটা পেৰাগ্ৰাফ বা দুটা পেৰাগ্ৰাফ দি দিব বা তিনটা পেৰাগ্ৰাফ দি দিব হেকেটা আগতে তুমি নাই দেখা কতো নোপোৱা মানে আসলতে কিতাপত নাই তোমালোকৰ ঠিক আছে মানে তোমালোকৰ টেক্সট বুক বা ৰিপিট ৰিডাৰখনৰ পৰা নাহে বেলেগৰ পৰা আহিব আৰু হেতুক আনসিন পেছেজ বুলি কয় ঠিক আছে আনসিন পেছেজ তো তাৰ পৰা সোৱা 1 নম্বৰীয়া প্ৰশ্ন 4টা আহিব 4টা প্ৰশ্নত 4 নম্বৰ আহিব মানে 1 নম্বৰীয়া প্ৰশ্ন 4টা আহিব আৰু টোটাল 4 নম্বৰ আহিব তো এনেকা মিলাই সোৱা মুঠতে 90 নম্বৰ হ'বগে আৰু 10 নম্বৰ থিওৰিৰ পৰা আহিব আৰু এই বস্তুটো মই যে কৈ আছো এটো বস্তু ইয়াত লিখি থোৱা আছে সোৱা ব্ৰেকেটৰ ভিতৰত যেটো দিছে যে ইয়াত লাষ্টত লিখি দিছে যে নোটস ফিগাৰস উইদিন ব্ৰেকেট ইন্ডিকেট দ্য নাম্বাৰ অফ কোৱেশ্চনস মানে ব্ৰেকেটৰ ভিতৰত যিবু দিছে এটো এটা ব্ৰেকেটৰ ভিতৰত দিছে না এই ব্ৰেকেটৰ ভিতৰত দিয়াবোৰ কিমানটা প্ৰশ্ন আহিব হেতু নাম্বাৰ অফ কোৱেশ্চনস আৰু ব্ৰেকেটৰ বাহিৰত যেটো লিখা থাকে হেতু নম্বৰ বুজাব ফিগাৰস আউটসাইড দ্য ব্ৰেকেটস ইন্ডিকেটস মাৰ্কস অৰ্থাৎ এই ব্ৰেকেটৰ বাহিৰত যেটো 4 আছে হেতু 4 নম্বৰ মানে 4 নম্বৰত 4টা প্ৰশ্ন আহিব গতিকে এটা প্ৰশ্নত এককে পৰিব হেতু কাৰণে মই কৈছো যে 4 নম্বৰত 4 লিখা আছে মানে 1 নম্বৰীয়া প্ৰশ্ন 4টা আহিব ঠিক আছে তো মই যেনেকৈ কলো তেনেকৈ তোমালোকে মনত ৰাখি ললে হ'ল বা লিখি লবা বা এখন জ্ঞান পাণ্ডা এপত ডাউনলোড কৰি লবা আৰু জ্ঞান পাণ্ডা এপত এখিনি বস্তু সকলোখিনি পঢ়োৱা আছে গতিকে তোমালোকে এপটো ডাউনলোড কৰি ভিডিঅ'বিলাক ক্ৰমান্বয়ে চালে পৰীক্ষাৰ কাৰণে আৰু বেলেগকৈ চিন্তা কৰিব নালাগে ইয়াত পঢ়ি 100ৰ ভিতৰত 100 পাব পাৰিবা ঠিক আছে এতিয়া চাওঁ আহা গণিতৰ ব্লুপ্ৰিন্ট অৰ্থাৎ গণিতৰ কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব আৰু কেইটা প্ৰশ্ন আহিব তো এতিয়া চাওঁ গণিতৰ 1 নম্বৰ যিমান প্ৰশ্ন আহিব গণিতৰ সেই সকলোবিলাক সোৱা এমসিকিউ বা ভিএসএ টাইপ হ'ব তাৰ মানে এমসিকিউ মানে মাল্টিপল চইচ কোৱেশ্চন মই তোমালোকক কৈছো আগতেও যে কেইটামান প্ৰশ্নটো দিয়া থাকিব তলত কেইটামান অপচন দিয়া থাকিব এটা প্ৰশ্ন দিয়া আছে ধৰা 4টা অপচন দিয়া আছে তো সেই 4টাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব সেইটো হ'ল এমসিকিউ টাইপ আৰু ভিএসএ টাইপ মানে ভেৰি শৰ্ট আনসাৰ টাইপ মানে একেবাৰে ছুটিকে প্ৰশ্নটো উত্তৰ লিখি দিলে হ'ল তো এতিয়া গণিতৰ যিমান 1 নম্বৰীয়া প্ৰশ্ন আহিব সকলোবিলাক এমসিকিউ হ'ব নতুবা ভিএসএ টাইপ হ'ব ঠিক আছে হল মনত ৰাখিবা হেতু বস্তু মনত ৰাখিবা ঠিক আছে মই যেতিয়া 1 নম্বৰ আহিব বুলি কম তেতিয়া হেতু ধৰি লবা যে হেতু এমসিকিউ হ'ব নতুবা ভিএসএ হ'ব
ভেৰি শৰ্ট এনসাৰ খুব ছুটিকে উত্তৰটো লিখি দিলে হ'ল ঠিক আছে হৈ গ'ল এতিয়া চোৱা তোমালোকৰ গণিতৰ প্ৰথম চেপ্টাৰটো হ'ল কি ৰিভিজন চেপ্টাৰ মানে পুনৰ আলোচনা তো পুনৰ আলোচনাত চোৱা 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব দেখিছানে এটো মনত ৰাখা 1 নম্বৰীয়া দুটা আৰু এফালে 1 নম্বৰীয়া দুটা এটো চোৱা 1 নম্বৰীয়া দুটা আৰু 1 নম্বৰীয়া দুটা তো টোটাল 1 নম্বৰীয়া কেটা আহিব 4টা প্ৰশ্ন আহিব এফালে দুটা 4টা ঠিক আছে 4টা আহিলে আৰু চোৱা এফালে 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব কোৰ পৰা ৰিভিজন চেপ্টাৰৰ পৰা কেনেকৈ আহিব যে 1 নম্বৰীয়া দুটা 1 নম্বৰীয়া দুটা মুঠতে 1 নম্বৰীয়া 4টা প্ৰশ্ন আহিব আৰু 2 নম্বৰীয়া এটা আহিব তো এফালে 2 নম্বৰীয়া এটা 2 আৰু 1 নম্বৰীয়া 4টাত 4 2 এ 4 6 গতিকে ৰিভিজনৰ পৰা চোৱা টোটাল মাৰ্কস আহিব তোমালোকৰ 6 এটো চোৱা 6 মাৰ্কস আহিব বুজি পালা যে 1 নম্বৰীয়া 4টা আহিব মনত ৰাখা আৰু 2 নম্বৰীয়া এটা আহিব ঠিক আছে 2 নম্বৰীয়া এটা আহিব 1 নম্বৰীয়া 4টা ওকে এতিয়া নেক্সট চেপ্টাৰটো তোমালোকৰ আছে চোৱা নেক্সট চেপ্টাৰটো আছে চোৱা তোমালোকৰ ৰিয়েল নাম্বাৰছ অৰ্থাৎ বাস্তৱ সংখ্যা ঠিক আছে এটো চোৱা বাস্তৱ সংখ্যাটো চোৱা বাস্তৱ সংখ্যাত চোৱা 1 নম্বৰীয়া দুটা এফালে আছে আৰু এফালে আছে 1 নম্বৰীয়া এটা তো তাৰ মানে চোৱা এফালে 1 নম্বৰীয়া আছে এফালে 1 নম্বৰীয়া কিয় লিখিছে বেলেগ টাইপৰ কোৱেশ্চন থাকে ঠিক আছে কিছুমান তোমালোকৰ বস্তুটো বুজি পাইছা নে নাই চাবৰ বাবে দিয়ে কিছুমান তোমালোকৰ বস্তুটোৰ ওপৰত জ্ঞান আছে নাই চাবৰ বাবে দিয়ে তো হেতু কাৰণে বেলেগ টাইপৰ কোৱেশ্চন আহে তো হেতু কাৰণে এখিনিত যে যেটো 1 নম্বৰীয়া দুটা দিছে হেতু জ্ঞানৰ পৰা চাব যে তোমালোকৰ বস্তুটোৰ ওপৰত জ্ঞান আছে নাই তাৰ পৰা 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব এটো তোমালোকৰ আন্ডাৰষ্টেণ্ডিং যে টপিকটো বুজি পাইছা নে নাই তাৰ ওপৰত ভিত্তি কৰি 1 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো এনেকৈ লিখা আছে বস্তু যিয়ে নহওক তোমালোকক জ্ঞান পাণ্ডাৰ ওপৰত সকলোখিনি কনসেপ্ট দিয়া আছে গতিকে প্ৰশ্ন উত্তৰ কৰিব পাৰিবাই মাত্ৰ ভিডিওবিলাক তোমালোকে ক্ৰমান্বয়ে চোৱা ঠিক আছে আৰু যিসকলে জ্ঞান পাণ্ডা এপ ডাউনলোড নাই কৰা এতিয়াই কৰি লোৱা জয়েন হৈ লোৱা ঠিক আছে তো 1 নম্বৰীয়া দুটা আহিব 1 নম্বৰীয়া এটা আহিব মুঠতে 1 নম্বৰীয়া তিনটা আহিব এফালে দুটা এফালে এটা 2 একে তিনটা আহিব 1 নম্বৰীয়া তিনটা আৰু 2 নম্বৰীয়া এটা তো 1 নম্বৰীয়া তিনটা 3 2 নম্বৰীয়া এটা 2 তো 2 এ 3 5 নম্বৰ আহিব তোমালোকৰ বাস্তৱ সংখ্যাৰ পৰা চোৱা বাস্তৱ সংখ্যাৰ পৰা 5 আহিব ঠিক আছে হৈ গ'ল নেক্সট বাস্তৱ সংখ্যাৰ পিছত তোমালোকৰ চেপ্টাৰ আছে চোৱা পলিনোমিয়ালছ মানে বহুপদৰ চাবা এতিয়া এফালে 1 নম্বৰীয়া দুটা আৰু এফালে 1 নম্বৰীয়া দুটা দেখিলানে এফালে দুটা এফালে দুটা টোটাল 4টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে আৰু এটা 4 নম্বৰীয়া প্ৰশ্ন আহিব 4টা 1 নম্বৰীয়া এটা 4 নম্বৰীয়া তো 4টা 1 নম্বৰত 4 এটা 4 নম্বৰত 4 তো 4 আছে 8 নম্বৰ আহিব তো মুঠতে চোৱা 8 নম্বৰ আহিব 4 নম্বৰ প্ৰশ্ন এটা আহিব 1 নম্বৰীয়া 4টা আহিব কোৰ পৰা বহুপদৰ পৰা মুঠতে 8 নম্বৰ আহিব গতিকে এটো এটা ইম্পৰ্টেন্ট চেপ্টাৰ আৰু এটো চেপ্টাৰৰ অনুশীলনীৰ প্ৰশ্ন আগতে পৰীক্ষাত অহা প্ৰশ্ন কিতাপৰ মাজৰ প্ৰশ্ন সকলোখিনি প্ৰশ্ন তোমালোকক জ্ঞান পাণ্ডা এপত কৰাই দিয়া আছে গতিকে ভিডিও ক্ৰমান্বয়ে চাবা এৰি থৈ নাযাবা তাৰ মাজৰ পৰা আহিব কৰিব পাৰিবা 8 নম্বৰ পাবাই ঠিক আছে ভিডিও ক্ৰমান্বয়ে চাবলৈ মই তোমালোকক কৈ আছো বহুতে ভিডিও ক্ৰমান্বয়ে নুচোৱা গতিকে ভিডিও ক্ৰমান্বয়ে চালেহে পাৰিবা আৰু যিসকলে ডাউনলোড কৰা নাই এতিয়া ডাউনলোড কৰি লোৱা তাৰ পিছত চোৱা পেয়াৰ্স অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ মানে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি যেটো চেপ্টাৰ 3 নম্বৰ আছে তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো তাত চোৱা কি হৈছে 1 নম্বৰীয়া দুটা প্ৰশ্ন এফালে 1 নম্বৰীয়া দুটা প্ৰশ্ন তাৰ মানে 1 নম্বৰীয়া চোৱা এফালে দুটা 4টা প্ৰশ্ন আহিব 1 নম্বৰীয়া ঠিক আছে 4টা 1 নম্বৰীয়া আৰু এটা 3 নম্বৰীয়া আহিব এটা 3 নম্বৰ থাকিব 4টাত 1 নম্বৰকে 4 থাকিব এফালে 3 4 3 টোটাল 7 নম্বৰ থাকিব কোৰ পৰা আহিব যে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ঠিক আছে তাৰ পিছত চোৱা যেটো কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ যেটো তোমালোকৰ দ্বিঘাত সমীকৰণ 4 নম্বৰ চেপ্টাৰটো ভালকে চাবা 1 নম্বৰীয়া এফালে দুটা আছে এফালে 1 নম্বৰীয়া এটা আছে তো টোটাল এফালে দুটা এফালে এটা 2 একে তিনটা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে আৰু এটা 3 নম্বৰীয়া প্ৰশ্ন আহিব তো 3 মুঠতে 6 নম্বৰ থাকিব 3 মুঠতে চোৱা মুঠতে 6 আহিব কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণৰ পৰা ঠিক আছে তো নেক্সট চোৱা এৰিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰ প্ৰগতি যেটো চেপ্টাৰ নম্বৰ 5 তো 5 পৰা চাবা ইয়াত 1 নম্বৰীয়া এফালে এটা আছে আৰু 1 নম্বৰীয়া আছে চোৱা আৰু 1 নম্বৰীয়া দুটা তো এফালে 1 নম্বৰীয়া এটা প্ৰশ্ন এফালে 1 নম্বৰীয়া দুটা প্ৰশ্ন তো টোটাল 1 নম্বৰীয়া প্ৰশ্ন আহিব 3টা সমান্তৰ প্ৰগতিত আৰু 3 নম্বৰীয়া এটা প্ৰশ্ন আহিব দেখিলানে গতিকে এফালে 3 এফালে 3টা প্ৰশ্ন 3 তো টোটাল 6 নম্বৰ আহিব সমান্তৰ প্ৰগতিৰ পৰা 6 আহিব ঠিক আছে তাৰ পিছত চাবা সমান্তৰ প্ৰগতিৰ পিছত চোৱা আছে তোমালোকৰ কোঅৰ্ডিনেট জিওমেট্ৰি মানে স্থানাংক জ্যামিতি 7 নম্বৰ চেপ্টাৰটো চাবা এফালে 1 নম্বৰীয়া দুটা এফালে 1 নম্বৰীয়া দুটা তো ইয়াত দুটা 4টা 1 নম্বৰ প্ৰশ্ন আহিব
আৰু এটা 3 নম্বৰ প্ৰশ্ন আহিব দেখিছা 4টা 1 নম্বৰ এটা 3 নম্বৰ তো 4 3 মুঠতে 7টা আহিব ঠিক আছে সৰি 7 নম্বৰ আহিব মুঠতে এটা 3 নম্বৰীয়া আৰু 4টা 1 নম্বৰীয়া প্ৰশ্ন আহিব টোটাল আহিব কিমান 7 ঠিক আছে হৈ গল নেক্সট ওয়া ট্ৰিগোনোমেট্ৰি ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি মানে ত্ৰিকোণমিতি বুলি যেটো চেপ্টাৰ আছে হেতু তেতিয়া চোৱা চেপ্টাৰ 8 টো হে আহিব চেপ্টাৰ 9 যেটো ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ বুলি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো এবাৰ তোমালোকৰ নাহে পৰীক্ষা ঠিক আছে হেতু পঢ়িব নালাগে 9 নম্বৰ চেপ্টাৰটো নাহে তো 8 নম্বৰ চেপ্টাৰটো অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয় বুলি যেটো আছে 8 নম্বৰ তো হেতুত চোৱা হেতুত কি আহিব চোৱা 1 নম্বৰীয়া এটা 1 নম্বৰীয়া প্ৰশ্ন আহিব এটা 2 নম্বৰীয়া প্ৰশ্ন আহিব দেখিলা এটো এটা 2 নম্বৰীয়া এটা 1 নম্বৰীয়া তো এফালে 2 1 3 নম্বৰ হল আকৌ 1 নম্বৰীয়া আৰু দুটা আহিব এফালে চোৱা এটা 1 নম্বৰ এফালে দুটা 1 নম্বৰীয়া তাৰ মানে টোটাল 2 1 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব এটা 2 নম্বৰীয়া আহিব ঠিক আছে 3টা 1 নম্বৰীয়া আহিব এটা 2 নম্বৰীয়া আহিব তো টোটাল চোৱা কিমান আহিলে এফালে 2 এফালে 3 1 নম্বৰীয়া 3টা 3 2 নম্বৰীয়া এটা 2 3 2 5 তো টোটাল 5 আছে আৰু এফালে চাও আহা টোটাল 5 আকৌ 2 নম্বৰীয়া এটা আহিব 5 2 7 তাৰ মানে 2 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ইয়াত 2 2 4 পাবা আৰু 1 নম্বৰীয়া 3টা আহিব 3 তো 4 3 টোটাল 7 থাকিব ঠিক আছে টোটাল নাম্বাৰ 7 থাকিব কত ত্ৰিকোণমিতিত যত 1 নম্বৰীয়া 3টা থাকিব 2 নম্বৰীয়া দুটা থাকিব ঠিক আছে 1 নম্বৰীয়া 3টা 2 নম্বৰীয়া দুটা ওকে এটা তাৰ পিছত চোৱা তাৰ পিছত তোমালোকৰ কি আছে তাৰ পিছত তোমালোকৰ ট্ৰায়াঙ্গলছ মানে ত্ৰিভুজ চেপ্টাৰটো 6 নম্বৰ চেপ্টাৰ তো ত্ৰিভুজত চোৱা কি হ'ব 1 নম্বৰীয়া দুটা থাকিব এফালে এফালে 1 নম্বৰীয়া এটা আছে তো এফালে দুটা এফালে এটা 2 1 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব মনত ৰাখিবা আৰু এটা 3 নম্বৰীয়া প্ৰশ্ন আহিব 3টা 1 নম্বৰীয়া এটা 3 নম্বৰীয়া তো 3 3 6 থাকিব টোটাল মাৰ্ক 6 ঠিক আছে তো এটো হৈ গল আমাৰ ত্ৰিভুজ ত্ৰিভুজৰ পিছত চাবা কি আছে ত্ৰিভুজৰ পিছত চোৱা টিটো সাৰ্কুল মানে বৃত্ত বৃত্তটোত চোৱা কি হৈছে 1 নম্বৰীয়া দুটা দেখিলানে 1 নম্বৰীয়া দুটা 1 নম্বৰীয়া এটা তো এফালে দুটা এফালে এটা 2 1 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব আৰু এটা 3 নম্বৰীয়া প্ৰশ্ন আহিব 3টা 1 নম্বৰীয়া এটা 3 নম্বৰীয়া তো 3 3 মুঠতে 6 আহিব তো 3 3 চোৱা 6 নম্বৰ আহিব যেটো বৃত্তৰ পৰা ঠিক আছে তাৰ পিছত চাবা তাৰ পিছত যেটো কনস্ট্ৰাকচন অৰ্থাৎ যেটো অঙ্কন চেপ্টাৰটো 11 নম্বৰ চেপ্টাৰটো তাৰ পৰা চোৱা কি আহিব তাৰ পৰা 4 নম্বৰীয়া প্ৰশ্ন এটা আহিব বেলেগ নাহে তো এটো চোৱা আগতেও 4 নম্বৰৰ প্ৰশ্ন এটা আহে এবাৰো চোৱা 4 নম্বৰীয়া প্ৰশ্ন এটা আহিব টোটাল 4 নম্বৰ ঠিক আছে কনস্ট্ৰাকচন অৰ্থাৎ অঙ্কনৰ পৰা এটা তাৰ পিছত চোৱা কি আছে যেটো তোমালোকৰ মেনসুৰেশন চেপ্টাৰ আছে অৰ্থাৎ পৰিমিতি তাত চোৱা এৰিয়া ৰিলেটেড টু সাৰ্কুল মানে বৃত্ত সম্বন্ধীয় কালি বুলি যেটো চেপ্টাৰ আছে 12 নম্বৰ তাত চাবা 1 নম্বৰীয়া এটা আৰু এফালে চাবা 1 নম্বৰীয়া দুটা মানে 1 নম্বৰীয়া প্ৰশ্ন তাত 3টা আহিব দেইছানে এফালে এটা এফালে দুটা তো 1 নম্বৰীয়া প্ৰশ্ন 3টা পাবা আৰু লগত চাবা আৰু আছে নেকি চোৱা 3 নম্বৰীয়া এটা আহিব দেইছানে 3 নম্বৰীয়া এটা 1 নম্বৰীয়া 3টা তো মুঠতে 6 নম্বৰ আহিব কত এৰিয়া ৰিলেটেড টু সাৰ্কুল অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালিৰ পৰা তাৰ পিছত সাৰফেস এৰিয়া এণ্ড ভলিউম মানে পৃষ্ঠকালি আৰু আয়তন বুলি যেটো চেপ্টাৰ আছে 13 নম্বৰ চেপ্টাৰ 13 তো তাৰ পৰা চাবা 1 নম্বৰীয়া এটা দেখিছানে 1 1 মানে 1 নম্বৰীয়া এটা আকৌ 1 নম্বৰীয়া দুটা তো এফালে 1 নম্বৰীয়া এটা এফালে দুটা তো 1 2 3টা 1 নম্বৰীয়া আছে ঠিক আছে 3টা 1 নম্বৰীয়া থাকিব আৰু 3 নম্বৰীয়া এটা থাকিব 3 নম্বৰীয়া এটা 3 নম্বৰীয়া এটা 3 1 নম্বৰীয়া 3টা 3 টোটাল 6 নম্বৰ আহিব ঠিক আছে তো কোৰ পৰা 6 আহিব যে আমাৰ এটো যেটো চেপ্টাৰ আছিল পৃষ্ঠকালি আৰু আয়তন তাত 1 নম্বৰীয়া 3টা আহিব 3 নম্বৰীয়া এটা প্ৰশ্ন তাৰ পিছত ষ্টেটিস্টিক্স অৰ্থাৎ যেটো তোমালোকৰ পৰিসংখ্যা বুলি যেটো চেপ্টাৰ আছে 14 নম্বৰ চেপ্টাৰটো হলে তো এবিলাকৰ প্ৰশ্ন তোমালোকৰ সকলো জ্ঞান পাণ্ডাৰ পত কৰোৱা আছে গতিকে তাৰ পৰাই চাবা তো পৰিসংখ্যাত চোৱা 1 নম্বৰীয়া এটা প্ৰশ্ন আহিব আৰু 1 নম্বৰীয়া এটা তো তাৰ মানে চোৱা এফালে এটা 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ঠিক আছে 1 নম্বৰীয়া দুটা আৰু 3 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো এফালে 3 নম্বৰ 1 নম্বৰীয়া দুটা 2 3 2 টোটাল 5 নম্বৰ আহিব আৰু এই 1 নম্বৰীয়া প্ৰশ্নবিলাক কেনে ধৰণৰ আহে তাৰ কাৰণে তোমালোকে লাইভ টেষ্টটো দিবা জ্ঞান পাণ্ডা এপৰ লাইভ টেষ্টত অহাৰ দৰে প্ৰশ্ন আহিব ঠিক আছে আৰু প্ৰশ্ন তোমালোকক কৰাই দিয়া হ'ব সেপ্টেম্বৰ অক্টোবৰ মানত যেতিয়া তোমালোকৰ টেষ্ট আৰম্ভ হ'ব তেতিয়া ঠিক আছে গতিকে ইয়াত 5 নম্বৰ আহিব ঠিক আছে আৰু প্ৰশ্ন কৰোৱা হ'ব কাৰণ এবাৰ তোমালোকৰ অবজেক্টিভ টাইপ কোৱেশ্চন আহিব গতিকে কেনে ধৰণৰ আহিব আৰু কৰোৱা হ'ব তাৰ পিছত যেটো সম্ভাৱিতা প্ৰবাবিলিটি 15 নম্বৰ চেপ্টাৰ তো হেতু চোৱা কি হ'ব 1 নম্বৰীয়া এটা এফালে আছে
এফালে 1 নম্বৰীয়া এটা তাৰ মানে এফালে 1 এফালে 1 দুটা 1 নম্বৰীয়া প্ৰশ্ন আহিব আৰু আহিব চোৱা দুটা 1 নম্বৰীয়া প্ৰশ্ন আৰু এখিনিটো এটা আছে তিনটা 1 নম্বৰীয়া প্ৰশ্ন আহিব দেখিছানে আৰু 2 নম্বৰীয়া প্ৰশ্ন এটা আহিব তিনটা 1 নম্বৰীয়া আহিব আৰু 2 নম্বৰীয়া এটা আহিব তো মুঠতে 5 নম্বৰ আহিব তো এনেকৈ গণিতত গোটেইখিনি মিলাই 90 নম্বৰ আহিব আৰু 10 নম্বৰ প্ৰেক্টিকেলৰ পৰা আহিব তো এখন হৈ গ'ল আমাৰ গণিতৰ সিলেবাসখন তো ঠিক আছে এতিয়া চাও আহা বিজ্ঞানৰ ব্লুপ্ৰিন্ট অৰ্থাৎ বিজ্ঞানৰ কোনটো চেপ্টাৰত কিমান নম্বৰ থাকিব কেটা প্ৰশ্ন আহিব এতিয়া মনত ৰাখিবা আনবিলাকৰ দৰে বিজ্ঞানতো কি হ'ব যিমান বিলাক 1 নম্বৰ আহিব সেই 1 নম্বৰ প্ৰশ্নবোৰ হয় এমসিকিউ টাইপ হ'ব নতুবা ভিএসএ টাইপ হ'ব এমসিকিউ মানে তোমালোকক কলোৱে যে বিজ্ঞানৰ ক্ষেত্ৰতো কি হ'ব প্ৰশ্ন এটা দিয়া থাকিব তাৰ তলত কেইটামান অপচন দিয়া থাকিব তাৰ ভিতৰত শুদ্ধটোটো বাছিব লাগিব সেইবিলাক এমসিকিউ হ'ব ঠিক তেনেকৈ এটা প্ৰশ্ন দিব তাৰ খুব চমুকৈ উত্তৰটো লিখিব লাগিব হেতুক আমি ভিএসএ টাইপ বুলি কম অৰ্থাৎ 1 নম্বৰ প্ৰশ্নবোৰ সদায় কি হ'ব এমসিকিউ হ'ব নতুবা ভিএসএ টাইপ হ'ব এবাৰ পৰা তেনেকুৱা কৰিছে ঠিক আছে হল এতিয়া চোৱা তোমালোকৰ বিজ্ঞানৰ যেটো প্ৰথম চেপ্টাৰ কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশন অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা চাবা 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ব্ৰেকেটৰ ভিতৰত থকাটোৱে প্ৰশ্নৰ সংখ্যা বুজায় আৰু এটা নম্বৰ বুজাব যে 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব আৰু চাবা আৰু আহিব ঠিক আছে 2 নম্বৰীয়া ইয়াতো এটা প্ৰশ্ন আহিব তাৰ মানে 1 নম্বৰীয়া দুটা থাকিব 2 নম্বৰীয়া ইয়াত এটা আৰু ইয়াত এটা তো 2 এ 2 কিমান হ'ব 2 নম্বৰীয়া কেটা প্ৰশ্ন আহিব এফালে এটা দুটা তাৰ মানে 2 নম্বৰীয়া দুটা প্ৰশ্ন আহিব আৰু 1 নম্বৰীয়া দুটা আহিব তো 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 2 এ 2 4 তো 4 এ 2 মুঠতে 6 নম্বৰ আহিব চোৱা 6 নম্বৰ আহিব তোমালোকৰ কোট আহিব 6 নম্বৰ আহিব যেটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ প্ৰথম চেপ্টাৰটোৰ পৰা 2 নম্বৰীয়া দুটা 1 নম্বৰীয়া দুটা হেতু মনত ৰাখিলে হ'ল যে 2 নম্বৰীয়া দুটা আহিব 1 নম্বৰীয়া দুটা আহিব ঠিক আছে তাৰ পিছৰ যেটো চেপ্টাৰ এসিড বেসেছ এন্ড সল্টস মানে এসিড ক্ষাৰক আৰু লৱণ হেতু চেপ্টাৰ চাবা 1 নম্বৰীয়া এটা 2 নম্বৰীয়া এটা তো আৰু আছে এফালে চাবা এফালে 1 নম্বৰীয়া এটা 2 নম্বৰীয়া এটা মানে কি কৈছে চোৱা এফালে 1 নম্বৰীয়া এটা এফালে 1 নম্বৰীয়া এটা তাৰ মানে 1 নম্বৰৰ দুটা প্ৰশ্ন আহিব দেখিলা এটো বেলেগ বেলেগ টাইপৰ হয় এটা ধৰিলা নলেজ টাইপৰ হয় ইয়াত টাইপ বিলাক লিখা আছে এটা নলেজ এটা আন্ডাৰষ্টেণ্ডিং মানে চেপ্টাৰটো পঢ়ি তুমি বুজি পাইছা নাই তাৰ ওপৰত ভিত্তি কৰি 1 নম্বৰ প্ৰশ্ন আহে চেপ্টাৰটো পঢ়ি তোমাৰ কিমান জ্ঞান আছে তাৰ ওপৰত ভিত্তি কৰি 1 নম্বৰ প্ৰশ্ন আহে তো সেইবিলাক তোমালোকে ইমান ভাবিবলৈ দৰকাৰ নাই জ্ঞান পাণ্ডাৰ ওপৰত প্ৰতিটো বস্তু যেহেতু পঢ়ুৱা আছে পঢ়ি গলে হ'ল মুঠতে মনত ৰাখি থবা যে 1 নম্বৰীয়া এফালে এটা মানে 1 নম্বৰীয়া দুটা প্ৰশ্ন আছে আৰু 2 নম্বৰীয়া চোৱা এফালে এটা মানে 2 নম্বৰীয়া দুটা প্ৰশ্ন আহিব তো 2 নম্বৰীয়া দুটা প্ৰশ্নত 4 পাবা আৰু 1 নম্বৰীয়া দুটা প্ৰশ্নত 2 পাবা তো 4 এ 2 মুঠতে চোৱা 4 এ 2 মুঠতে 6 নম্বৰ পাবা এটো 6 নম্বৰ পাবা কোড যে যেটো এসিড ক্ষাৰক আৰু লৱণ তাত ঠিক আছে এসিড ক্ষাৰক আৰু লৱণ ওকে নেক্সট আইলে চোৱা তোমালোকৰ মেটেলছ এণ্ড নন মেটেলছ মানে ধাতু আৰু অধাতু যেটো চেপ্টাৰ আছে হেতুত চোৱা 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব 3 নম্বৰীয়া এটা প্ৰশ্ন আহিব ঠিক আছে আকৌ 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব তাৰ মানে 1 নম্বৰীয়া কিমান আহিব এফালে 1 নম্বৰীয়া দুটা এফালে 1 নম্বৰীয়া দুটা তাৰ মানে 1 নম্বৰীয়া 4টা প্ৰশ্ন আহিব 3 নম্বৰীয়া এটা আহিব তো 1 নম্বৰীয়া 4টাত 4 3 নম্বৰীয়া এটা 3 4 3 মুঠতে 7 নম্বৰ আহিব চোৱা এফালে চাবা তোমালোকে এফালে যদি চোৱা 7 নম্বৰ আহিব ধাতু আৰু অধাতু দেখিলা যত 3 নম্বৰীয়া এটা প্ৰশ্ন আৰু 1 নম্বৰীয়া 4টা প্ৰশ্ন তোমালোকে পাবা ঠিক আছে হৈ গল নেক্সট চোৱা কাৰ্বন এণ্ড ইটস কম্পাউণ্ড মানে কাৰ্বন আৰু তাৰ যৌগ বুলি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো চাবা 1 নম্বৰীয়া দুটা আৰু থাকে নেকি চাবা 1 নম্বৰীয়া দুটা দেখিছানে তো এফালে দুটা টোটাল 1 নম্বৰীয়া 4টা প্ৰশ্ন আহিব আৰু 2 নম্বৰীয়া এটা আহিব তো 1 নম্বৰীয়া 4টাত 4 2 নম্বৰীয়া এটা 2 তো 4 এ 2 মুঠতে চোৱা 6 নম্বৰ আহিব ঠিক আছে 4 এ 2 মুঠতে 6 নম্বৰ আহিব কৰ পৰা যে কাৰ্বন আৰু তাৰ যৌগৰ পৰা ঠিক আছে তাৰ পিছত চোৱা তাৰ 5 নম্বৰ চেপ্টাৰটো পিৰিয়ডিক ক্লাসিফিকেশনস অফ এলিমেন্টস মানে মৌলৰ পৰ্যায়বৃত্ত তালিকা বুলি যেটো চেপ্টাৰ আছে হয়নে তো হেতুৰ পৰা চোৱা 1 নম্বৰীয়া এটা আৰু আছে নেকি চাবা 1 নম্বৰীয়া এটা তো ইয়াত এটা আৰু ইয়াত এটা মুঠতে 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ঠিক আছে আৰু 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব দেখিলা তো 2 নম্বৰীয়া এটা 2 1 নম্বৰীয়া দুটা 2 2 2 4 তো টোটাল চোৱা এটোৰ পৰা কিমান নম্বৰ আহিব দিয়া আছে চোৱা এফালে যদি গৈ থাকা 4 নম্বৰ আহিব পৰ্যায়বৃত্ত তালিকা যেটো চেপ্টাৰ আছে মৌলৰ পৰ্যায়বৃত্ত তালিকা তো তাৰ পৰা মুঠতে 4 নম্বৰ আহিব যত 1 নম্বৰীয়া দুটা পাবা আৰু 2 নম্বৰীয়া দুটা পাবা ঠিক আছে হল নেক্সট লাইফ প্ৰসেস অৰ্থাৎ জীৱন প্ৰক্ৰিয়া যেটো বায়োলজিৰ চেপ্টাৰ আছে হলে তাত চোৱা তোমালোকৰ 1 নম্বৰীয়া দুটা পাবা
3 নম্বৰীয়া এটা পাবা আকৌ 1 নম্বৰীয়া এটা পাবা 2 নম্বৰীয়া এটা পাবা তাৰ মানে চোৱা 1 নম্বৰীয়া কেটা আহিব চোৱা এফালে দুটা এফালে এটা 2 একে 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে 3টা 1 নম্বৰীয়া প্ৰশ্ন 3 নম্বৰীয়া এটা প্ৰশ্ন আহিব দেইছানে হে 3 লগত 3 যোগ হলে 6 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো 6 2 8 মুঠতে 8 নম্বৰ আহিব ঠিক আছে বায়োলজিৰ প্ৰথম চেপ্টাৰটোৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব ঠিক আছে ওকে নেক্সট কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ আৰু সমন্বয় বুলি এটা আছে হয়নে তোমালোকৰ তো হেতুৰ পৰা চোৱা কি হ'ব বিজ্ঞানৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা চোৱা 1 নম্বৰীয়া দুটা প্ৰশ্ন 1 নম্বৰীয়া দুটা 1 নম্বৰীয়া আকৌ দুটা তো টোটাল 1 নম্বৰীয়া 4টা পাবা আৰু 2 নম্বৰীয়া এটা প্ৰশ্ন থাকিব 1 নম্বৰীয়া 4টা 2 নম্বৰীয়া এটা তো টোটাল চোৱা টোটাল 6 2 নম্বৰীয়া এটা 2 1 নম্বৰীয়া 4টাত 4 2 4 6 টোটাল 6 নম্বৰ আহিব দেখিলা টোটাল আহিব 6 মাৰ্কস তাৰ পিছত আমি তাৰ পিছৰ চেপ্টাৰটো চাওঁ আহা তাৰ পিছৰ চেপ্টাৰটো কি আছিল আমাৰ যে হাউ ডু অৰ্গানিজমছ ৰিপ্ৰডিউস মানে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে বুলি যেটো চেপ্টাৰ আছে তাত 1 নম্বৰীয়া দুটা চোৱা এটো 1 নম্বৰীয়া দুটা আৰু আছে নি চাবা 1 নম্বৰীয়া এটা তো এফালে দুটা এফালে এটা 2 একে 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব 3টা 1 নম্বৰীয়া আহিব তাৰ পিছত 2 নম্বৰীয়া এটা আহিব তো 3টা 1 নম্বৰীয়া 3 2 আৰু 2 নম্বৰীয়া এটা 2 3 2 মুঠতে 5 নম্বৰ আহিব ঠিক আছে 3 2 মুঠতে 5 নম্বৰ আহিব জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে হেতুত ঠিক আছে তাৰ পিছত চোৱা হেৰিডিটিয়ান ইভলিউচন অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশ হেতু যেটো চেপ্টাৰ আছে তাত চাবা 1 নম্বৰীয়া দুটা 1 নম্বৰীয়া এটা এফালে 1 নম্বৰীয়া দুটা আহিব এফালে 1 নম্বৰীয়া এটা তো 2 একে 3টা 1 নম্বৰীয়া আহিব ঠিক আছে 3টা 1 নম্বৰ থকা প্ৰশ্ন আহিব আৰু এটা 2 নম্বৰ থকা প্ৰশ্ন আহিব এটা তো 3 2 মুঠতে 5 নম্বৰ আহিব আৰু আছে নেকি চোৱা আৰু নাই তো মুঠতে 5 আহিব 2 নম্বৰ এটা আহিব 1 নম্বৰীয়া 3টা প্ৰশ্ন আহিব ঠিক আছে ওকে নেক্সট চাবা নেক্সট আহিলে আমাৰ যেটো লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন মানে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ বুলি যেটো চেপ্টাৰ আছে হেতু চাবা 1 নম্বৰীয়া এটা আৰু আছে 1 নম্বৰীয়া চোৱা এফালে চোৱা 1 নম্বৰীয়া দুটা এখন গুটেখন চাই লোৱা এটো চোৱা 1 নম্বৰীয়া এটা এফালে 1 নম্বৰীয়া দুটা মানে 1 নম্বৰীয়া 3টা প্ৰশ্ন পাবা ঠিক আছে আৰু 2 নম্বৰীয়া এটা পাবা 3 নম্বৰীয়া এটা প্ৰশ্ন আহিব দেইছানে ইয়াৰ 1 নম্বৰীয়া 3টা 3 2 নম্বৰীয়া এটা পাবা 3 2 5 আৰু 3 নম্বৰ থকা এটা প্ৰশ্ন আহিব তো টোটাল 8 নম্বৰ আহিব এটো বুজি পাইছা তো টোটাল চোৱা এফালে আহিব লাইটত 8 নম্বৰ আহিব ঠিক আছে আৰু এটো চেপ্টাৰ গোটে চেপ্টাৰটো পঢ়ুৱা আছে গতিকে ভিডিও সিৰিয়ালি চাবা নিশ্চয় পাৰিবা জ্ঞান পাণ্ডা এপত সকলোখিনি পঢ়ুৱা আছে আৰু তাৰ পৰা যোৱা বছৰ 100% কমন আহিছে তো এই বছৰো আহিব কাৰণ প্ৰতিটো বস্তু তাত সুন্দৰকে বুজাই থোৱা হয় গতিকে ভিডিও বিলাক ক্ৰমান্বয়ে চাবা মাজত ধৰি না চাবা ঠিক আছে তাৰ পিছত চোৱা হিউম্যান আই এণ্ড কালাৰফুল ওয়াৰ্ল্ড মানে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী বুলি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোত চোৱা 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব আৰু চাবা 1 নম্বৰীয়া আহিব নেকি আৰু 1 নম্বৰীয়া এটা আহিব তো এফালে দুটা এফালে এটা 2 একে 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে 3টা 1 নম্বৰীয়া আহিব আৰু এফালে চাই গৈ থাকা আৰু আহিব নি আৰু 2 নম্বৰীয়া এটা আহিব দেখিলা তো সেইফালে 3টা 1 নম্বৰত 3 2 নম্বৰীয়া এটা 2 3 2 মুঠতে 5 নম্বৰ আহিব চোৱা মানুহৰ চকুৰ পৰা 5 নম্বৰ আহিব ঠিক আছে তাৰ পিছত চোৱা মানুহৰ চকুৰ পিছত আমাৰ আছিলে বিদ্যুৎ ইলেক্ট্ৰিচিটিত চাবা 1 নম্বৰীয়া এটা 2 নম্বৰীয়া এটা আৰু আছে চাবা এটো চোৱা 1 নম্বৰীয়া এটা তাৰ মানে এফালে 1 নম্বৰীয়া এটা এফালে 1 নম্বৰীয়া এটা তো 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব আৰু 2 নম্বৰীয়া এটা এফালে 2 নম্বৰীয়া এটা তো 2 নম্বৰীয়া দুটা আহিব চোৱা 1 নম্বৰীয়া এটো এটা দুটা আৰু 2 নম্বৰীয়া এটো এটা দুটা তো 2 নম্বৰীয়া দুটাত আহিব 4 1 নম্বৰীয়া দুটাত আহিব 2 4 2 6 আৰু আহিব নিশ্চয় তো আৰু চাই গৈ থাকা আৰু নাই তো টোটাল চোৱা 6 নম্বৰ আহিব 2 নম্বৰীয়া দুটা আহিব 1 নম্বৰীয়া দুটা আহিব বিদ্যুতৰ পৰা ঠিক আছে নেক্সট কি আছে চোৱা নেক্সট আছে তোমাৰ ম্যাগনেটিক এফেক্টস অফ ইলেক্ট্ৰিক কাৰেন্ট মানে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি যেটো আছে চেপ্টাৰ হেতু হে চেপ্টাৰটোৰ পৰা চাবা 1 নম্বৰীয়া এটা আৰু আছে চাবা 1 নম্বৰীয়া দুটা দেখিলানে 1 নম্বৰীয়া এফালে এটা এফালে দুটা 2 একে 3টা 1 নম্বৰীয়া প্ৰশ্ন পাবা 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব 2 নম্বৰীয়া এটা প্ৰশ্ন আহিব 3টা 1 নম্বৰীয়া 2 নম্বৰীয়া এটা 2 3 2 5 নম্বৰ আহিব টোটাল 5 এটা 2 নম্বৰীয়া আহিব 3টা 1 নম্বৰীয়া ঠিক আছে মনত ৰাখি লবা তাৰ পিছত চোৱা তোমালোকৰ আহিব সোৰ্সেস অফ এনাৰ্জি মানে শক্তিৰ উৎসসমূহ বুলি যেটো চেপ্টাৰ আছে তো হেতুত চাবা 1 নম্বৰীয়া এটা 1 নম্বৰীয়া আৰু এটা তো 1 নম্বৰীয়া এফালে এটা এফালে এটা দুটা 1 নম্বৰীয়া প্ৰশ্ন আহিব আৰু 2 নম্বৰীয়া প্ৰশ্ন এটা আহিব তো 1 নম্বৰীয়া দুটা 2 2 নম্বৰীয়া এটা 2 তো 2 2 4 নম্বৰ আহিব
শক্তিৰ উৎসসমূহৰ পৰা মুঠতে 4 নম্বৰ আহিব চোৱা এটো 4 ঠিক আছে তাৰ পিছত একেবাৰে শেষৰ চেপ্টাৰটো চোৱা শক্তিৰ উৎসসমূহৰ পিছত শেষৰটো নহয় তাৰ আগত আৰু এটা আছে আৱাৰ এনভায়ৰনমেন্ট অৰ্থাৎ আমাৰ পৰিবেশ বুলি যেটো চেপ্টাৰ আছে তো এটো চোৱা 1 নম্বৰীয়া এটা আৰু আছে নেকি চোৱা 1 নম্বৰীয়া এটা ইয়াত এটা দুটা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে দুটা 1 নম্বৰীয়া আহিব আৰু 2 নম্বৰীয়া এটা আহিব 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া এটা তো 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া এটা 2 তো 2 মুঠতে 4 নম্বৰ আহিব ঠিক আছে তাৰ পিছত যেটো একেবাৰে শেষৰ চেপ্টাৰ তোমালোকৰ যেটো মেনেজমেন্ট অফ ন্যাচাৰাল ৰিসোৰ্সেস প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা বুলি যেটো চেপ্টাৰ আছে তো সেইটো চেপ্টাৰত চোৱা তোমালোকৰ 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব দেখিলা 1 নম্বৰীয়া দুটা আৰু আছে 1 নম্বৰীয়া এটা তো এফালে দুটা এফালে এটা তিনটা 1 নম্বৰীয়া প্ৰশ্ন পাবা তিনটা 1 নম্বৰীয়া প্ৰশ্ন আৰু দুটা আৰু এটা 2 নম্বৰীয়া তিনটা 1 নম্বৰীয়া প্ৰশ্ন 3 এটা 2 নম্বৰীয়া 2 তো 3 এ 2 মুঠতে 5 নম্বৰ আছে ঠিক আছে গতিকে 5 নম্বৰ ইয়াৰ পৰা পাবা আৰু তোমালোকৰ জ্ঞান পাণ্ডা এপত নতুন সায়েন্সৰ বিজ্ঞানৰ নতুন লেকচাৰ আৰম্ভ হৈছে গতিকে আগৰ লেকচাৰ সমূহ যিসকলে টান পাইছা তোমালোকে এই নতুন লেকচাৰখিনি চাবা ইয়াত গুটেখিনি বস্তু পঢ়ুৱা হ'ব আৰু তাত তোমালোকে 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈ যাবা প্ৰতিটো প্ৰশ্ন কৰোৱা হ'ব আৰু ইয়াত মুঠতে 90 মাৰ্কছ আহিব বিজ্ঞানত থিওৰিৰ পৰা আৰু 10 নম্বৰ তোমালোকে জানা 10 নম্বৰ তোমালোকৰ প্ৰেক্টিকেলৰ পৰা আহিব বা ইন্টাৰনেল এসেসমেন্ট ঠিক আছে তো এইখিনি তোমালোকে লিখি লবা এতিয়া চাও আহা সমাজ বিজ্ঞানৰ ব্লুপ্ৰিন্ট অৰ্থাৎ সমাজ বিজ্ঞানৰ কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব আৰু কেটা প্ৰশ্ন আহিব এতিয়া চোৱা ইয়াতো আনান বিষয় কেটাৰ দৰে যিমানখিনি 1 নম্বৰ প্ৰশ্ন আহিব সেইখিনি হয় এমসিকিউ টাইপ হ'ব নতুবা ভিএসএ টাইপ হ'ব এমসিকিউ মানে কলুৱে যে সমাজ বিজ্ঞানৰ ক্ষেত্ৰটো কি হ'ব প্ৰশ্ন এটা দিয়া থাকিব তলত কেটামান অপচন দিয়া থাকিব সেই কেটাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব সেইটো হল এমসিকিউ টাইপ যেটো জ্ঞান পাণ্ডাৰ লাইভ টেষ্টত হৈ থাকে প্ৰতি মাহে মাহে লাইভ টেষ্ট হয় জ্ঞান পাণ্ডা এপত তোমালোকে জানা তো এপটোত হেতু কাৰণে জয়েন হৈ লবা তাত লাইভ টেষ্টত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পৰীক্ষাটো তোমালোকৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব হেতু হল এমসিকিউ টাইপ আৰু ভিএসএ টাইপ মানে কি হ'ব যে আনান বিষয় কেটাৰ দৰে ইয়াতো 1 নম্বৰ প্ৰশ্নবিলাক ভেৰি শৰ্ট আনসাৰ টাইপ হ'ব অৰ্থাৎ একেবাৰে ছুটিকে লিখি দিলে হল গতিকে 1 নম্বৰ প্ৰশ্নবোৰ হয় এমসিকিউ আহিব নতুবা ভিএসএ টাইপ আহিব ঠিক আছে হৈ গল এতিয়া চাও আহা প্ৰথম চেপ্টাৰটো হিষ্ট্ৰীৰ যেটো প্ৰথম চেপ্টাৰ আছে তোমালোকৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন বুলি যেটো আছে যে পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট ইংৰাজীত দিয়া আছে ইয়াত ঠিক আছে তো মই তোমালোকক অসমীয়াটো কৈ গৈছো যে বংগ বিভাজন আৰু স্বদেশী আন্দোলন তো তাত চোৱা 1 নম্বৰীয়া এটা প্ৰশ্ন পাবা আৰু পাবা চোৱা 1 নম্বৰীয়া আৰু থাকে ইয়াত 1 নম্বৰীয়া এটা দেখিছানে এটো 1 নম্বৰীয়া এটা আকৌ এফালে চোৱা 1 নম্বৰীয়া এটা আছে মানে 1 নম্বৰীয়া ইয়াত এটা মুঠতে 1 নম্বৰীয়া দুটা থাকিব প্ৰথম চেপ্টাৰটোৰ পৰা বংগ বিভাজন আৰু স্বদেশী আন্দোলন 1 নম্বৰীয়া দুটা আৰু 4 নম্বৰীয়া এটা প্ৰশ্ন আহিব 1 নম্বৰীয়া দুটা আৰু 4 নম্বৰীয়া এটা হলে তো 1 নম্বৰীয়া দুটা 2 4 নম্বৰীয়া এটা 4 তো টোটাল 4 2 6 আহিব দেখিলা প্ৰথম চেপ্টাৰটোৰ পৰা হিষ্ট্ৰীৰ প্ৰথম চেপ্টাৰৰ পৰা 6 নম্বৰ আহিব তাৰে দুটা 1 নম্বৰীয়া থাকিব এটা 4 নম্বৰীয়া তাৰ পিছত ৰাইজ অফ গান্ধী এণ্ড দা ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া যে মহাত্মা গান্ধীৰ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বুলি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো চোৱা ইয়াত চাবা এফালে 1 নম্বৰীয়া এটা আৰু চাবা 1 নম্বৰীয়া এটা তো ইয়াত এটা তাৰ মানে 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব ঠিক আছে আৰু এটা চাবা এফালে 1 নম্বৰীয়া এটা আছে দেখিছানে তাৰ মানে 1 নম্বৰীয়া তিনটা প্ৰশ্ন আহিব ঠিক আছে 1 নম্বৰীয়া তিনটা আৰু 4 নম্বৰীয়া এটা টোটাল কিমান হ'ব 1 নম্বৰীয়া তিনটা 4 নম্বৰীয়া এটা 1 নম্বৰীয়া তিনটা 3 4 নম্বৰীয়া এটা 4 4 3 মুঠতে 7 নম্বৰ আহিব দেখিলা তো সেই 2 নম্বৰ চেপ্টাৰটোৰ পৰা 1 নম্বৰীয়া তিনটা পাবা 4 নম্বৰীয়া এটা প্ৰশ্ন আহিব ঠিক আছে তাৰ পিছৰ চেপ্টাৰটো চোৱা আসাম এন্টি-ব্ৰিটিছ ৰাইজিং এণ্ড পিজেন্টছ ৰিভল্টস ইন আসাম মানে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এইটো যেটো চেপ্টাৰ আছে হলে তো এটোৰ পৰা চাবা 1 নম্বৰীয়া এটা আৰু আছে চাবা এফালে 1 নম্বৰীয়া এটা তো আৰু আছে নেকি চোৱা এফালে 1 নম্বৰীয়া এটা এফালে এটা দুটা আৰু এটা চোৱা আছে এফালে 1 নম্বৰীয়া এটা মানে 1 নম্বৰীয়া এটা দুটা তিনটা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে আৰু 4 নম্বৰীয়া এটা আহিব তো টোটাল চোৱা 4 নম্বৰীয়া এটা 4 1 নম্বৰীয়া তিনটা 3 4 3 মুঠতে 7 নম্বৰ আহিব ঠিক আছে তো হেতু এই চেপ্টাৰটোৰ পৰা 7 নম্বৰ আহিব 1 নম্বৰীয়া তিনটা আৰু 4 নম্বৰীয়া এটা তাৰ পিছত চোৱা ইণ্ডিয়ান ফ্ৰীডম মুভমেন্ট এণ্ড নেশনেল এৱেকনিং ইন আসাম মানে স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এইটো যেটো চেপ্টাৰ আছে তো হেতুৰ পৰা চাবা হেতুৰ পৰা চোৱা 1 নম্বৰীয়া এটা এফালে 1 নম্বৰীয়া এটা আৰু আছে চাবা 1 নম্বৰীয়া এখিনিত এটা দুটা 1 নম্বৰীয়া আৰু এটা আছে তো 1 নম্বৰীয়া এটা মানে 1 নম্বৰীয়া তিনটা প্ৰশ্ন থাকিব আৰু 5 নম্বৰৰ এটা প্ৰশ্ন আহিব তো 1 নম্বৰীয়া তিনটা 3 আহিলে
5 নম্বৰীয়া এটাত 5 তো 5 3 চোৱা টোটাল মুঠতে 8 নম্বৰ আহিব দেখিলা তাৰ পিছত চোৱা এটো চেপ্টাৰৰ পৰা 1 নম্বৰীয়া 3টা এটা 5 নম্বৰ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট ৰিজন মানে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ যেটো সাংস্কৃতিক ঐতিহ্য বুলি চেপ্টাৰ আছে হেটোৰ পৰা চোৱা কি আহিব 1 নম্বৰৰ এটা 1 নম্বৰৰ দুটা তাৰ মানে 1 নম্বৰৰ এখিনিত এটা এখিনিত দুটা 1 2 3টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে আৰু 3 নম্বৰীয়া প্ৰশ্ন এটা আহিব আৰু এটা এফালে 1 নম্বৰীয়া এটা আছে তো 1 নম্বৰীয়া কেটা হলগে চোৱা এখিনিত এটা এখিনিত দুটা এখিনিত এটা তো 1 1 2 3 3 1 4 চাৰিটা 1 নম্বৰীয়া প্ৰশ্ন পাবা আৰু এটা 3 নম্বৰীয়া প্ৰশ্ন পাবা তো টোটাল 4 3 7 নম্বৰ আহিব এটো ঠিক আছে হৈ গল এখিনি হৈ গল আমাৰ ইতিহাসৰ হয় না ইতিহাসৰ এতিয়া তাৰ পিছত চোৱা তোমালোকৰ ভূগোলৰ পৰা কি আহিব ইকোনমিক জিওগ্ৰাফি যেটো অৰ্থনৈতিক ভূগোল বুলি আছে চেপ্টাৰ হে অৰ্থনৈতিক ভূগোলৰ পৰা চাবা তো এফালে চোৱা 1 নম্বৰীয়া এটা আৰু 1 নম্বৰীয়া প্ৰশ্ন আছে চোৱা এটো 1 নম্বৰীয়া এটা তো ইয়াত এটা 1 নম্বৰ আহিব ইয়াত এটা মানে 1 নম্বৰীয়া দুটা প্ৰশ্ন আহিব আৰু 4 নম্বৰীয়া এটা আহিব দেখিলা 1 নম্বৰীয়া দুটা আহিব 4 নম্বৰীয়া এটা তো 4 2 মুঠতে 6 আৰু এটা 1 নম্বৰীয়া আহিব চোৱা 1 নম্বৰীয়া 3টা আহিব ঠিক আছে 1 নম্বৰীয়া 3টা 4 নম্বৰীয়া এটা তো মুঠতে 1 নম্বৰীয়া 3টা 3 4 নম্বৰীয়া এটা 4 তো 4 3 7 নম্বৰ আহিব ঠিক আছে তো যেটো অৰ্থনৈতিক ভূগোল হেতুৰ পৰা সৰি অৰ্থনৈতিক ভূগোল হয়নে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ বুলি যেটো আছিল তো তাৰ পৰা 1 নম্বৰীয়া 3টা আৰু 4 নম্বৰীয়া এটা আহিব মুঠতে 7 আহিব ঠিক আছে তাৰ পিছত চোৱা এনভায়ৰনমেন্ট এণ্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ পৰিবেশ আৰু পৰিবেশৰ সমস্যা এই যেটো চেপ্টাৰ আছে হেতুৰ পৰা চোৱা 1 নম্বৰীয়া এটা আৰু আহিব 1 নম্বৰীয়া চাবা আছে নেকি আমি চাও হা এটা 1 নম্বৰীয়া আৰু এটা আহিব তো 1 নম্বৰীয়া দুটা আহিব 4 নম্বৰীয়া এটা আহিব তো 4 নম্বৰ এটাত 4 1 নম্বৰীয়া দুটা 2 4 2 মুঠতে 6 আহিব 6 এফালে 6 নম্বৰ আহিব দেখানে পৰিবেশ আৰু পৰিবেশৰ সমস্যাৰ পৰা 6 আহিব তাত 1 নম্বৰীয়া প্ৰশ্ন দুটা থাকিব 4 নম্বৰীয়া প্ৰশ্ন এটা থাকিব তাৰ পিছত জিওগ্ৰাফি অফ ওয়াৰ্ল্ড মানে পৃথিৱীৰ ভূগোল বুলি যেটো চেপ্টাৰ আছে হেতু চাবা এটো চোৱা 1 নম্বৰীয়া এটা 1 নম্বৰীয়া এটা মানে 1 নম্বৰৰ এখিনিত এটা আছে এখিনিত এটা আছে দুটা আছে তো 1 নম্বৰৰ প্ৰশ্ন দুটা আহিব ঠিক আছে 1 নম্বৰৰ প্ৰশ্ন দুটা আহিব তাৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্ন এটা আহিব আৰু এটা 1 নম্বৰ প্ৰশ্ন আহিব দেখানে 1 নম্বৰ দুটা মানে এফালে দুটা আছিল এখিনিত এটা 2 1 3টা 1 নম্বৰ আহিব আৰু 5 নম্বৰ এটা আহিব তো 5 নম্বৰটোত 5 1 নম্বৰীয়া 3টা 3 তো 5 3 মুঠতে 8 নম্বৰ আহিব দেখানে পৃথিৱীৰ ভূগোলৰ পৰা 8 নম্বৰ আহিব ঠিক আছে আৰু সমাজ বিজ্ঞানৰ তোমালোকৰ নোটছ দিয়া আছে জ্ঞান পাণ্ডা এপত তো ফ্ৰী নোটছ দিয়া আছে পাই যাবা লৈ লবা ঠিক আছে ভিডিওখিনি চাবা নোটছখিনি চাবা তাৰপিছত জিওগ্ৰাফি অফ আসাম তো জিওগ্ৰাফি অফ আসাম মানে অসমৰ ভূগোল তো তাৰ পৰা চাবা এতিয়া এটো চোৱা 1 নম্বৰ এটা আৰু আছে চোৱা 1 নম্বৰ 3টা তো এফালে 1 এফালে 3টা 1 3 4টা 1 নম্বৰীয়া আহিব আৰু এটা আছে এটো দেখানে 1 নম্বৰীয়া এটা তো 5টা 1 নম্বৰীয়া আহিব 1 নম্বৰীয়া 5টা আৰু এটা 5 নম্বৰ আহিব 5 নম্বৰীয়া এটা প্ৰশ্ন আহিব তো 1 নম্বৰীয়া 5টাত 5 এটাত 5 আহিলে 5টাত 5 আৰু 5 নম্বৰীয়া এটাত 5 তো 5 5 টোটাল 10 নম্বৰ আহিব তাৰ পিছত লগতে 4 নম্বৰ প্ৰশ্ন এটা আহিব তো 10 4 14 নম্বৰ আহিব দেখানে তো এটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ চোৱা 5 নম্বৰীয়া এটা প্ৰশ্ন আহিব 4 নম্বৰীয়া এটা প্ৰশ্ন আহিব 5 4 9 হল আৰু 5টা 1 নম্বৰীয়া প্ৰশ্ন আহিব টোটাল 14 নম্বৰ আহিব ঠিক আছে টোটাল 14 মাৰ্কস আহিব অসমৰ ভূগোলৰ পৰা গতিকে ভালকে পঢ়িবা তাৰ পিছত আমি ইণ্ডিয়ান ডেমক্ৰেসি অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ তো এটো চেপ্টাৰ চাবা যেটো তোমালোকৰ ৰাজনীতি বিজ্ঞান হয় না ইণ্ডিয়ান ডেমক্ৰেসি তো এটো চোৱা 1 নম্বৰীয়া এটা আৰু আছে চাবা এখিনিত 1 নম্বৰীয়া এটা তো মানে এখিনিত এটা দুটা 1 নম্বৰীয়া প্ৰশ্ন আহিব 3 নম্বৰীয়া এটা আহিব দেখিলা দুটা 1 নম্বৰীয়া তিনটা এটা 3 নম্বৰীয়া প্ৰশ্ন আহিব তো টোটাল চোৱা 5 নম্বৰ 3 নম্বৰীয়া এটা 3 আৰু 1 নম্বৰীয়া দুটা 2 আহিব টোটাল 5 নম্বৰ আহিব ভাৰতীয় গণতন্ত্ৰৰ পৰা ঠিক আছে তাৰ পিছত যেটো আছে তোমালোকৰ ৰাষ্ট্ৰসংঘৰ যেটো চেপ্টাৰ আছে ইন্টাৰনেশনাল অৰ্গানাইজেশনছ ওয়াৰ্ল্ড পিস এণ্ড হিউম্যান ৰাইটস অৰ্থাৎ যেটো তোমালোকৰ আছে ৰাষ্ট্ৰসংঘ যেটো চেপ্টাৰ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বুলি যেটো আছে হে চেপ্টাৰটোৰ পৰা চোৱা তোমালোকৰ 1 নম্বৰীয়া এটা আৰু আছে চাবা 1 নম্বৰীয়া 3টা তাৰ মানে 1 নম্বৰ ইয়াত এটা ইয়াত 3টা টোটাল 1 নম্বৰীয়া 4টা প্ৰশ্ন আহিব আৰু এটা আছে এটো 1 নম্বৰীয়া এটা তো 4 1 5টা 1 নম্বৰীয়া প্ৰশ্ন আহিব টোটাল 5 দেখানে গুটে কেটা 1 নম্বৰীয়া প্ৰশ্নই আহিব ঠিক আছে 5টা আহিব টোটাল ওকে এটা তাৰ পাছত চাবা তাৰ পাছত যেটো মনি এণ্ড বেংকিং অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থা এটোৰ পৰা চোৱা 1 নম্বৰীয়া এটা আহিব আৰু আহিব চাবা 1 নম্বৰীয়া 3টা
ইয়াত এটা ইয়াত তিনটা টোটাল 4টা 1 নম্বৰীয়া প্ৰশ্ন পাবা আৰু এটা আছে এইটো এটা 1 নম্বৰীয়া 5টা 1 নম্বৰীয়া প্ৰশ্ন আহিব ঠিক আছে গোটেই কেইটা 1 নম্বৰীয়া প্ৰশ্ন আহিব এবাৰ যেটো মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা 5টা 1 নম্বৰীয়া প্ৰশ্নই পাবা ঠিক আছে হৈ গল এটা তাৰ পিছত যেটো ইকোনমিক ডেভেলপমেন্ট মানে অৰ্থনৈতিক উন্নয়ন বুলি যেটো চেপ্টাৰ আছে তো সেই চেপ্টাৰটোত চাবা 1 নম্বৰীয়া এফালে 1 নম্বৰীয়া 3টা তো ইয়াত এটা ইয়াত 3টা একে তিনে 4টা আহিব দেইছানে 4টা 1 নম্বৰীয়া আৰু এখিনিত এটা আছে এটো 1 নম্বৰীয়া তো 5টা 1 নম্বৰীয়া প্ৰশ্ন আহিব সোৱা 5 নম্বৰ গুটেই কেটা 1 নম্বৰ প্ৰশ্নই আহিব একেবাৰে শেষৰ যেটো এতিয়া মই যেটো চেপ্টাৰ কলো অৰ্থাৎ ইকোনমিক ডেভেলপমেন্ট বা অৰ্থনৈতিক উন্নয়ন তো এনে দৰে মুঠতে সোৱা মুঠতে তোমালোকৰ 90 নম্বৰ আহিব ঠিক আছে 90 নম্বৰ আহিব আৰু সেই 90 সোৱা তোমালোকে যদি চাবলে যোৱা 1 নম্বৰীয়া প্ৰশ্ন কিমান আহে যদি তুমি চাবলে যোৱা তো চাবা এখিনি এমসিকিউ দেখিছানে এখিনি এমসিকিউ তো এমসিকিউৰ সোৱা 1 নম্বৰীয়া প্ৰশ্ন 13 আহিব এফালে আৰু এমসিকিউ আহিব চাবা তোমালোকৰ এমসিকিউ বা অবজেক্টিভ টাইপ কোৱেশ্চন এখিনিটো আছে এখিনিও এমসিকিউ বা অবজেক্টিভ টাইপ কোৱেশ্চন আহিব অৰ্থাৎ ভেৰি শৰ্ট এনসাৰো হ'ব তো এখিনি 20 এফালে 13 নম্বৰ 1 নম্বৰীয়া এফালে 20 নম্বৰ 1 নম্বৰীয়া তো মানে 20 13 33 নম্বৰ 1 নম্বৰ আৰু আছে আৰু এখিনি এটো লাইনত আছে সোৱা তোমালোকৰ 12 নম্বৰ দেইছানে তো 12 1 নম্বৰে আহিব অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন এবাৰ বহুত আহিব এফালে কিমান আছিল এফালে 12 লগত এফালে 20 আছিল 12 20 32 ৰ লগত এফালে 13 যোগ কৰি দিয়া 32 নে 35 হয় 45 নম্বৰ 1 নম্বৰ প্ৰশ্ন আহিব দেইছানে তো হেতু কাৰণে তোমালোকক এবাৰ পেপাৰখন কোৱা হৈছিল যে পেপাৰখন অবজেক্টিভ টাইপ আহিব অৰ্থাৎ 50% তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 45 নম্বৰ হয় না নহয় যে 12 20 32 13 45 নম্বৰ 1 নম্বৰৰ প্ৰশ্ন আহিব দেইছানে অবজেক্টিভ বুলি কৈছে যিবিলাক এমসিকিউ হ'ব পাৰে বা ভেৰি শৰ্ট এনসাৰ টাইপ হ'ব মানে খুব ছুটিকে লিখিব লাগিব 1 নম্বৰীয়া প্ৰশ্নহে অকমান লিখি দিলে হ'ল হয় না নহয় গতিকে ভালদৰে পঢ়িবা আৰু জ্ঞান পাণ্ডা এপত গুটেখিনি বস্তু দিয়া আছে মই তোমালোকক বাৰে বাৰে এটো কাৰণে কৈছো যে বহুতে কি হয় বহুতে পঢ়ি থাকে একো বুজি নাপায় তো পঢ়ি যদি তোমালোকৰ বুজি নোপোৱা পৰীক্ষাত ভাল নম্বৰ নাপাবা বুজি পাইছানে তো যত বুজি পোৱা তত পঢ়া তোমালোকে মই তোমালোকক জ্ঞান পাণ্ডা এপত বুলিয়ে কোৱা নাই যদি বেলেগ ঠাইটো আছে যত তোমালোকে ভালকে বুজি পাইছা আৰু যত সকলো প্ৰশ্ন কৰাই দিছে মনত ৰাখিবা সকলো প্ৰশ্ন কৰাই দিব লাগিব তেতিয়াহে পৰীক্ষাত নম্বৰ পাবা নতুবা বিচাৰি প্ৰশ্ন বিচাৰি ফুটা তোমালোকৰ সময় নষ্ট হ'ব হেতু কাৰণে আমি জ্ঞান পাণ্ডা এপত সকলো প্ৰশ্ন কৰাই দিয়া থাকে যাতে তোমালোকৰ সময় নষ্ট নহয় যাতে তোমালোকে কেৱল পঢ়িবলৈ মন দিব পাৰা কেৱল পঢ়াত মন দিয়া আৰু পঢ়ি তোমালোকে শেষ কৰা মানে তোমালোকৰ সিলেবাস শেষ হ'ব জ্ঞান পাণ্ডাত পঢ়ি শেষ কৰা মানে সিলেবাস শেষ আৰু তাৰ পিছত তোমালোকে ৰিভিজন কৰি ভাল নম্বৰ এটা পাব পাৰিবা হেতু কাৰণে যি সকলে এতিয়াও জয়েন কৰা নাই তোমালোকে সোনকালে জয়েন হৈ লোৱা ঠিক আছে থ্যাংক ইউ